জুৰিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আদাখুন্দা গাঁৱৰ মেধাৱী ছাত্ৰী ৰাইহানা তাজনীনে। নগাঁও ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা 95.4% নম্বৰ লৈ উত্তীৰ্ণ হৈ অসমৰ ভিতৰত জীৱ বিজ্ঞানত সৰ্বাধিক নম্বৰ পাই জুৰিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে জুৰিয়াৰ আদাখুন্দা গাঁৱৰ মেধাৱী এই ছাত্ৰীগৰাকীয়ে। চিকিৎসক পিতৃ ছাদিকুৰ ৰহমান আৰু চিকিৎসক মাতৃ ৰৌচনাৰা বেগমৰ পুত্ৰী ৰাইহানা তাজনীনৰ সাফল্যত গৌৰৱান্বিত হৈ পৰিছে অঞ্চলবাসী লগতে পিতৃ মাতৃ। 5টা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰে ৰাইহানা তাজনীনে। আনফালে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 88.2% নম্বৰেৰে উজলিল উত্তৰ খাটোৱালৰ তহিবুল হক। তহিবুলৰ সাফল্যত আনন্দিত পিতৃ মাতৃ নজৰুল হক আৰু মুমতাজ বেগম। 5টা বিষয়ত লেটাৰ মাৰ্ক পোৱা তহিবুল হক হুজাইৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ আছিল। আনফালে উচ্চতৰ মাধ্যমিক পৰীক্ষাত পুনৰ উজলিল জুৰিয়াৰ নেশ্যনেল ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়খনে এইবাৰ 98% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লৈ শিক্ষাবৰ্ষ আৰম্ভ কৰা বিদ্যালয়ৰ পৰা 12জনে প্ৰথম বিভাগত, 40জনে দ্বিতীয় বিভাগত আৰু 35জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। সেইদৰে 100% উত্তীৰ্ণৰে উজলিল ইউনিটেৰিয়ান জাতীয় বিদ্যালয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 58গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত এজনে ডিষ্টিংশ্যন, 7জনে ষ্টাৰ প্ৰাপ্তিৰে প্ৰথম বিভাগত 25জন, দ্বিতীয় বিভাগত 23জন আৰু তৃতীয় বিভাগত 9গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।